ৰাজ্যত পঞ্চায়ত নিৰ্বাচন নৱেম্বৰ মাহত পাতিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে। কেইবাদিনৰ ধৰি ভিডিঅ' দিয়া নাই, আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু ঠিক তেনেকৈ কোনো নতুন আপডেটে আছিলে আৰু আজি ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, এটা বিগ আপডেট লৈ আহিছোঁ আৰু যিটো আপডেট আপোনালোকে শুনি ভাল পাব আৰু এইটো মই আপোনালোকৰ কাৰণে এটা সুবৰ্ণ সুযোগ বুলি কৈছোঁ, এটা গল্ডেন চান্স বুলি কৈছোঁ, যিটো আপোনালোকে একেবাৰে মিছ নকৰিব। কাৰণ আহিবলগীয়া যিমানবিলাক ইণ্টাৰভিউ আছে, ইণ্টাৰভিউবোৰ অসম চৰকাৰে 2024 ভিতৰতে অনুষ্ঠিত কৰিব, কাৰণ নৱেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন আছে। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰেছ মিট দিছিলে, তাৰ আগত অসম চৰকাৰৰ যি কেবিনেট মিটিং আছিলে, কেবিনেট মিটিং অনুষ্ঠিত কৰিছিলে, তাতে কেইবাটাও প্ৰস্তাৱ লৈছিলে, তাৰে এটা প্ৰস্তাৱ আছিলে নৱেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত কৰা হ'ব। এইটো মোৰ কথা নহয়, এইটো অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা মামাৰ কথা হয়। সেইকাৰণে যিহেতু নৱেম্বৰ মাহত যদি পঞ্চায়ত ইলেকশ্যন ঘোষণা কৰে বা অনুষ্ঠিত কৰে, তেতিয়াহ'লে ইলেকশ্যনৰ এক মাহৰ আগত গোটেইখিনি অসম চৰকাৰৰ যিমানবিলাক মানে আহিবলগীয়া বা কৰিবলগীয়া কাম কাজ আছে কৰিব লাগিব। অৰ্থাৎ ইলেকশ্যনৰ পিছত কৰিব লাগিব, নহ'লে ইলেকশ্যনৰ এক মাহৰ আগত কৰিব লাগিব। কাৰণ কিছুমান মানে নিৰ্বাচনী বিধি থাকে, যিবিলাক বিধিয়ে উলংঘন কৰিব নোৱাৰে আৰু এইবিলাক নিৰ্বাচনী বিধি আপুনি ফ'ল' কৰিব লাগিব। আৰু ফ'ল' হোৱাৰ লগে লগে যিহেতু তাত অধিসূচনা জাৰি কৰা হয়, অধিসূচনা জাৰি হোৱাৰ লগে লগে অসম চৰকাৰৰ যিমানবিলাক উন্নয়নমূলক আঁচনি বা চৰকাৰী চাকৰিয়ে হওক বা বিভিন্ন ধৰণৰ যিমানবিলাক উন্নয়নমূলক আঁচনি আছে, সেইবিলাক কৰিব নোৱাৰে এক মাহৰ মানে 40 দিনৰ আগত, 40-45 দিনৰ আগত। সেইকাৰণে মানে কি হয়, আপোনালোকৰ যিমানবিলাক আহিবলগীয়া ইণ্টাৰভিউ আছে, এতিয়া এই জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এই 4 মাহৰ ভিতৰতে কমপ্লিট কৰিব লাগিব। চ' এটা গল্ডেন চান্স, এটা সুবৰ্ণ সুযোগ, যিটো সুযোগ আপোনালোকে ৱেইট কৰি আছে। ফাইনেলি আপোনালোকৰ সময় সমাগত আছে আৰু মই জনাত যিমান দূৰ জানো, জুলাই আগষ্ট মাহতে আপোনালোকৰ গোটেইখিনি অসম আৰক্ষী প্ৰক্ৰিয়া আৰম্ভ হ'ব। হয়তো জুন মাহতে যিমানবিলাক আহিবলগীয়া নটিচ আছে, তো নটিচ কিবা নহয় কিবা এটা আপডেট পাবই আপোনালোকে। জুলাই আগষ্ট, হয়তো জুলাই লাষ্টৰ ফালে আপোনালোকৰ ৰানিং হ'ব, আগষ্টৰ ফালে জুলাই আগষ্টতো হয়তো আপোনালোকৰ ৰানিং চলি থাকিব জুলাই আগষ্টৰ ভিতৰত। তাৰপিছতে আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত যিখিনি থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড যি আছিলে এডিআৰৰ, সেইবিলাক ইণ্টাৰভিউ হ'ব। চ' আপোনালোকে কাৰণে ভাল খবৰ, যিমানে যি নহওক লাগিলে এটা ধৈৰ্য সীমা থাকে। ইমানকেইদিন ৰৈ আছে, মই আগতেও কৈছোঁ 2023 চনত অসম আৰক্ষী কোনো ইণ্টাৰভিউ অনুষ্ঠিত নকৰিলে, কোনো এপইণ্টমেণ্ট নিদিলে। 2024 এইটো ইণ্টাৰভিউ আছে, এইটো ইণ্টাৰভিউ আপোনালোকে একেবাৰে মিছ নকৰিব। এইটো এটা গল্ডেন চান্স, সুবৰ্ণ সুযোগ, আপোনালোকে একেবাৰে মিছ নকৰিব। এতিয়াৰ পৰা আপোনালোকে লাগি যাওক। আজি যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে নৱেম্বৰত পঞ্চায়ত ইলেকশ্যন হ'ব, তো নৱেম্বৰ বুলি কোৱাৰ লগে লগে বাকী আপোনালোকৰ যিমানবিলাক আহিবলগীয়া ইণ্টাৰভিউ আছে, সেই ইণ্টাৰভিউৰ কাৰণে আপোনালোকে প্ৰস্তুতি মানে সাজু থাকক। প্ৰস্তুতি নহয়, সাজু থাকক। অলৰেডি বহুত ল'ৰাই মানে সাজু আছে, বহুতে কৈছে। তাৰ মাজতে এটা ডাঙৰ সমস্যা আহিছে, যিহেতু বাৰিষা বতৰ, বোকা পানী হ'ব, ৰ'দ হ'ব, তো উপায় নাই। যদি চৰকাৰে যদি পাতোঁ বুলি ক'লে পাতিবই। তাত আপোনালোকে কোৱালিফাইড হোৱাটো আপোনালোকৰ কথা, কেনেকৈ হয়, বোকা ফালি হয়নে, ৰ'দ বতাহত হয়নে, সেইটো আপোনালোকৰ কথা। কিন্তু আপোনালোকক চৰকাৰে চাকৰি দিব, আপোনালোকে ল'ব লাগিব। মই আগৰবিলাকতো কৈছোঁ, তো আজি পুনৰ কৈছোঁ, আপোনালোকে এইটো কোনো পধ্যেই মিছ নকৰিব। এইটো এটা গল্ডেন চান্স। 2025 বৰ্ষত চৰকাৰে কি মানে নীতি নিয়ম মানে সেইটো সময় মানে ক'ব পৰা নাযায়, যিহেতু নতুন ইটো নিয়ম আহি আছে। তাৰ কাৰণে আপোনালোকে এইটো এটা আপোনালোকৰ কাৰণে এটা অগ্নি পৰীক্ষা হিচাপে বাছি লওক, যিটো অগ্নি পৰীক্ষাত আপোনালোকে পাছ কৰিবই লাগিব, অসম আৰক্ষীত সোমাবই লাগিব, অসম আৰক্ষী হ'বই লাগিব। এইটো আপোনালোকে মনত ভাবি লওক। আৰু এটা কথা কওঁ আপোনালোকক, মই অলৰেডি কৈছোঁৱেই 2026 চনত আমাৰ অসম বিধানসভাৰ 2026 মে' মাহলৈকে আছে, তাৰপিছতে আৰু নাই। গতিকে যিসকলে নতুনকৈ এপ্লাই কাৰণে ৰৈ আছিলে, তো সেই এপ্লাই কৰাৰ কাৰণে হয়তো চাগে আপোনালোকৰ নতুন কিবা আপডেট আহিব, নতুন কিবা নটিচ আহিব, তাত আপোনালোকে দেখিবলৈ পাব। কিন্তু যিসকলে এপ্লাই কৰি থৈছে, সেইসকলে আপোনালোকে সাজু থাকক। আৰু মই অলৰেডি আগৰ ভিডিঅ'বিলাকতে কৈছোঁ, আৰু মোক বহুতে কয় আপুনি একেখিনি কথাকে আৰু নক'ব, তো কওঁ। কথাখিনি ক'ব লগাত বাধ্যত পৰোঁ, কিয় কাৰণে যিহেতু নতুন ল'ৰা ছোৱালী ভিডিঅ'বিলাক চায়, গতিকে তেওঁলোকৰ কথা জানিব বিচাৰে। তো সেইকাৰণে কৈছোঁ, যি পষ্টটো ইনকেছ হ'বই, এইটো আপোনালোকে ব্ৰাউন থাকক। এই জুন মাহতে আপোনালোকৰ নটিফিকেশ্যন আহিবই চিয়'ৰ। আৰু অলৰেডি মই কৈছোঁৱেই 15 তাৰিখে হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী মহোদয় দেৰগাঁৱলৈ আহিব, তাত আপোনালোকৰ কিবা নহয় কিবা এটা আপডেট পাব। আৰু এতিয়াৰ পৰা অসম চৰকাৰৰ যিমানবিলাক সাপ্তাহিক, উইকলি যিমানবিলাক কেবিনেট আছে, সেই কেবিনেটবিলাক আপোনালোকে আপডেট পাই যাব। তাত আপোনালোকে কেবিনেট মিটিঙত দেখিবই। কিন্তু আপোনালোকৰ এইটো ফাইনেল প্ৰথম খবৰ মই লৈ আহিছোঁ যে আপোনালোকৰ নৱেম্বৰ মাহত পঞ্চায়ত ইলেকশ্যন হোৱাৰ লগে লগে আপোনালোকৰ ইণ্টাৰভিউসমূহ হোৱাটো নিশ্চিত।
আৰু যিহেতু 2023 চনত অসম আৰক্ষী হোৱা নাই, মই সেইটো আগতেও কৈছোঁ। 2024 চনত এই যিহেতু 5563টা পদ আছে, আৰু যদি 24ত নোলায় তেতিয়াহ'লে 25লৈ কেতিয়াও নাযায়। এইটো ইণ্টাৰভিউ 24তে কমপ্লিট কৰিব। আৰু আপোনালোকে নিজে ভাবি চাওক, নৱেম্বৰ মাহৰ যেতিয়া আকৌ ডিচেম্বৰ মাহত যদি ফাইনেল মানে কি কয় নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিব, হয়তো আপোনালোকৰ মানে 2025 চনত আপোনালোকে চাগে একোজন অসম আৰক্ষীৰ জোৱান বিষয়া হ'ব পাৰিব, বা অসম চৰকাৰ এজন চাকৰিয়াল হ'ব। তো এটা ইমান ধুনীয়া এটা সুবিধা আজি ইমানকেইদিন ৱেইট কৰি আছে। তো ফাইনেলি ভাল খবৰটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, আৰু মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম যিমানে যি নহওক। আজি আপডেটটো আপোনালোকক ইমানেই দিলোঁ। নৱেম্বৰ মাহত পুনৰ শেষত কৈ যাওঁ, নৱেম্বৰ মাহত ইলেকশ্যন হোৱাৰ লগে লগে তাৰ 1 মাহৰ আগত যিমানবিলাক অসম চৰকাৰৰ চৰকাৰী মানে চাকৰি বিজ্ঞাপন বা ইণ্টাৰভিউ আছে সেইবিলাক কমপ্লিট কৰিব লাগিব। অৰ্থাৎ অক্টোবৰ মাহৰ ভিতৰত আপোনালোকে এইবোৰ মানে ছেপ্টেম্বৰ মাহৰ শেষৰ ভিতৰত আপোনালোকে এইখিনি কৰিব লাগিব, মানে চৰকাৰে এইখিনি নিয়ম কৰিব লাগিব, গোটেই প্ৰচেছখিনি। সেইকাৰণে আপোনালোকে এতিয়াৰ পৰা সাজু হওক। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব, ইজনে সিজনে ভাগ বতৰা কৰি দিব। লগতে ভিডিঅ'টো একদম লাইক এটা কৰিবলৈ নাপাহৰিব। সকলো ভালে থাকক, ধন্যবাদ।